বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক গ্ৰেপ্তাৰৰ বিৰুদ্ধে সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ। দেশ বা ৰাজ্যত এতিয়া গণতন্ত্ৰ নাই বুলি সৰব হ'ল অখিল গগৈ। এপেক্স বেংকৰ পৰিচালন সঞ্চালকক প্ৰশ্ন কৰাৰ বাবেই আৰক্ষীয়ে সাংবাদিকক গ্ৰেপ্তাৰ কৰাটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ বুলি মন্তব্য বিধায়কগৰাকীৰ। শীঘ্ৰে সাংবাদিক দেলৱাৰ হুছেইনক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক দাবী উত্থাপন কৰিছে অখিল গগৈয়ে। এনে কাৰ্যৰ বাবে ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। এজন সাংবাদিকে যদি এটা বেংকত বাতৰি কৰিবলৈ যোৱাৰ কাৰণে যদি তেওঁ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে এই দেশখনত এই ৰাজ্যখনত আচলতে গণতন্ত্ৰ নাই। আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ এজন সংবাদকৰ্মীয়ে এটা বাতৰি আনিবলৈ যাওঁতে আৰু এটা চৰকাৰী বেংকৰ ৰাজহুৱা বেংকৰ এটা সমবায় বেংকৰ এমডিজনক প্ৰশ্ন কৰাৰ কাৰণে যদি এজন জ্যেষ্ঠ সাংবাদিকক এনেকৈ আটক বা গ্ৰেপ্তাৰ কৰা হয় এইটো গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুজাব। সেইকাৰণে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু ডিজিপিক দাবী উত্থাপন কৰিছোঁ যে তাৎক্ষণিকভাৱে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক মুকলি কৰি দিব লাগে আৰু এই কাম কৰাৰ কাৰণে অসমৰ ডিজিপি আৰু অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা বিচাৰিব লাগে।